বাকি আমি ইন্টারন্যাশনাল যাম বুলি ভাবি আছো কিছেনা আপোনাৰ কি একদম মই তো এক্সাইটেড দিমাগ খারাপ নকৰম কিয় কোৱাম দে মই অকলে যাব দিম হা মই অকলে যাব মই অকলে যাম এনো মই আপাৰ আছাম অকলে গৈছো তই গৈছ নেকি তোৰ ঘৰৰ আগত শুই যাম মই এনে অকলে চাব পাৰে পুৰা প্ৰিপেয়াৰ হৈ আহিছে গাইছ বৰষুণ দিলেও থাকিম আজি বালাজী মন্দিৰত আজি বৰষুণ দিলেও বালাজী মন্দিৰত থাকিম সেইকাৰণে ছাতি লৈ আহিছোঁ ইয়ে এই তই কি কৰিছ দে মই চুলিখিনি ভিজাব নোৱাৰো দে লেটস গো গুড ইভিনিং গাইজ গুড ইভিনিং ওয়েলকাম ব্যাক টু মাই আনাদার ভিডিও মই ৰিচিভ আৰু আপোনালোকে চাই আছে ব্লগাৰ ৰাজ ইউটিউব চেনেল চ' গাইজ লাষ্ট ব্লগটোত আপোনালোকে গম পালে ডেলিভাৰী ব্লগ আৰু গিভএৱে ব্লগ এটা দিছিলোঁ যোনটো মানে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে গিভএৱে ব্লগ আছিল বাকী 2K হোৱাৰ কাৰণে দিছিলোঁ মানে বহুত আগতে মই ভাবি থৈ দিছিলোঁ 2K হ'লে আৰু নিহাল বাইক ফোনো মাৰিছিলোঁ 2K হোৱাৰ আগতে বাট মই যাব পৰা নাছিলোঁ কাৰণে গিভএৱেটো দিয়া নাছিলোঁ বাকী গোটেইখিনিতো বঢ়িয়াকৈ গ'ল একো মানে আমি দেখাই পাইছে আপোনালোকে লাইভটো যদি কোনো চোৱা নাই কোনোবাইও তো যাই কেনে তলত লিংক আছে চাই ল'ব নহ'লে চেনেলত গৈ কেনে চাই ল'ব চ' আমি ডাইৰেক্ট লাইভত আহি কেনে ৰিজাল্টটো দিছিলোঁ বাকী সিহঁতৰ ল'ৰা এটাই পাই গ'লে তো জেনুইন আছিল কাৰণে দি দিছোঁ ডাইৰেক্ট বাকী চাৰ্ট আৰু ক্ৰকযোৰ আজি চাগে ডেলিভাৰী হৈ যাব আজি মানে ওলাই যাব ইয়াৰ পৰা ডেন্স ষ্টাইলৰ পৰা বস্তুটো কুৰিয়াৰ কৰি দিম চ' সিহঁতৰ মানে এড্ৰেছ লৈ লোৱা হৈ গৈছে তো এনেকুৱা মানে আৰু ইন ফিউচাৰ কিভাৱে আহিব 5K কৰাই দিয়ক 5K মানে বহুত বাকী আছে দিয়কচোন এতিয়া মানে আধাহে হৈছে চ' আৰু আধা হ'ব বাকী আছে একো নাই লাহে লাহে হৈ থাকক যেতিয়া 5K হ'ব তেতিয়া আৰু এটা গিভএৱে লৈ আহিম আপোনালোকৰ কাৰণে চ' ইমানখিনি কমেণ্ট মাৰাৰ কাৰণে তাৰ কাৰণে থেংক ইউ এতিয়া ওলাই যাব ওলাইছোঁ বহুত দেৰি হৈ গ'ল লেটছ গো গাইছ এইটো অ'কে গাইজ মই ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু এতিয়া বৰ্তমান বাজি আছে 4:30 আৰু আজি গাইজ বহুত বেছি লেট হৈ গ'লোঁ মানে কেমেৰাটো যেতিয়া মই অহাৰ আগতে ওলাই লৈ কেনে যাওঁ মানে চাৰ্জ আছিল ফুল চাৰ্জ কালিয়ে দিছিলোঁ ডেন্স ষ্টাইল যাওঁতে মই ভাবিছিলোঁ ভিডিঅ' শ্বুট কৰিম সেইকাৰণে দি লৈ গৈছিলোঁ বাট ভিডিঅ' শ্বুট নকৰিলোঁ সেনেকাই আছিল কেমেৰাটো ফুল চাৰ্জ হয়ে বাট আজি অহাৰ টাইমত যেতিয়া মই কেমেৰা অন কৰিলোঁ কেমেৰা অনে হোৱা নাই ভয় লাগি গৈছিল লাষ্টত চাৰ্জ দি কেনে চাওঁচি 0% চাৰ্জ গাইজ তাৰপিছত এতিয়া আৰু 80% কৰি লৈ আহিছোঁ চ' বহুতে দেৰি হৈ গ'ল মোৰ বেছি দেৰি নকৰোঁ এতিয়া ওলাই যদি বলক গাইজ লেটছ গো অ'কে গাইজ বৰ্তমান মই আহি পাই গ'লোঁ কিছুমান মোক ল'বৰ কাৰণে আহিব নাই এইখিনিৰ পৰা আৰু হাঁহি আছে গাইজ এইটো নতুন কৰি কিনিছে আৰু এইকাৰণে আমি আজি বালাজী যাই আছোঁ এইটো পিন্ধিব তাই সেইকাৰণে এইটো পিন্ধছা সেইকাৰণে বালাজী যাব লাগিব এতিয়া এতিয়া গধূলি ওলাইছোঁ ন সেইকাৰণে বালাজী এইটো খুলিব পৰা হোৱা নাই হেলমেটৰ গাইজ লকটোৱে খুলিব পৰা হোৱা নাই অ'কে গাইজ বৰ্তমান আমি ওলাই গ'লোঁ ইয়াৰ পৰা ত' এতিয়া যাওঁ এইখিনি ৰাস্তাখিনি পাৰ হৈ যাব চলো গাইজ যাই লওঁ অলপমান এইখিনি ওলাই লওঁ ৰ'ব এইখিনিত মানে কথা ক'ব ইচ্ছা নাযায় যি ভিৰ ভাৰ আৰু মোৰ নাই এডপ্টাৰ হাতেৰে এখন হাতেৰে চলাব লাগে এখন হাতেৰে গ্লাছটো ধৰিব লাগে কাৰণ মোৰ হেলমেটৰ লকটো ভাঙা গ্লাছৰ নামি আহে নহ'লে এনেকুৱা গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ গৌশালা আৰু এইফালে যদি আমি ৰাইটত গুচি যাওঁ মালিগাঁও চিধা গ'লে মোৰ ঘৰ আৰু এইফালে লেফ্ট টাৰ্ণ লৈ ল'লে অলপমান পাহাৰ এই মিঠাই বোলে গাইজ পিছৰ পৰা হাল্লা কৰে অ'কে গাইজ আমি ভিতৰে আহি পাই গ'লোঁ হাইৱে আৰু এইখিনি বৰাগাঁও LP স্কুল বুলি কয় চ' এতিয়া পূৰা চিধা যাব লাগিব ডাইৰেক্ট বালাজীলৈ লেটছ গো असलैको रातो साडी चार पाङ्रे गाडी असलैको रातो साडी चार पाङ्रे गाडी किनिदिउँला सुनको चुरा बरुरी नै काडी ओके गाइस फाइनली আমি আহি পাই গ'লোঁ বালাজী মন্দিৰ গাইস বৰ্তমান কোৱালিটি ইমান কিয় বেয়া হৈ আছে ओके गाइस বৰ্তমান আমি আহি পাই গ'লোঁ বালাজী আৰু এইফালে গাড়ীখন থৈ দিছোঁ পাৰ্কিঙত বাকী গাইস ইয়াতে খাতাৰনাক মানুহ আছে আজি কিবা এনেকা আছে নেকি মানে মন্দিৰত আহা ওয়েডনেসডে হয়তো কিবা বালাজী মন্দিৰত আহা কিবা স্পেচিয়েল ডে হ'ব পাৰে আজি ডেট বা ডে চ' গম নাপাওঁ সেইকাৰণে বহুত বেছি মানুহ আছে আগতেও বহুত আহিছোঁ কিন্তু দেখা নাই আৰু লাষ্ট টাইম আহিছিলোঁ ভিডিঅ' বনাওঁতে আৰু আজিও ভিডিঅ' বনাওঁতে আহি আছে সোণাজী চাওক আজি ফাৰ্ষ্ট টাইমৰ বাবে কুৰ্তি
মানে মই দেখা পাই আছোঁ কিন্তু হা তই পিন্ধিব পাৰা বেলেগকৈ খাতৰা মই ভাই স্পৰ্টিং পিন্ধি আহি গৈছোঁ এইটো চ ইয়াতে মানে বাইক টাইপৰ এইটো স্পৰ্টিং মানে বাইক ৰেচিং ৰেচিং এইগিলা কিবা অফ ৰোডাৰ ৰেচিং এইবোৰ লেখা আছে এইফালে চাব পাৰে পৰিৱেশ এটা বালাজী মন্দিৰৰ বতৰটো অলপ আগতে কিমান ৰ'দ দি আছিল এতিয়া খেমেকা হৈ গ'ল না মাজতে ৰ'দ মাজতে হেৰি না চ' গাইছ এতিয়া খেমেকা হৈ গ'ল চ' কোৱালিটিটো বেয়া আহি আছে আৰু বাকী টাইমো হৈছে বাট ইমানো টাইম হোৱা নাই পৰিৱেশটো মজা কিন্তু না যেতিয়া আহোঁ তেতিয়াই চাফা থাকে না যেতিয়া আহোঁ তেতিয়াই চাফা থাকে কিন্তু ইয়াতে সেইটো এটা ভাল লাগে বাকী বেলেগ মন্দিৰতো কিছুমানত থাকে কিছুমানত নাথাকে সেইকাৰণে বেয়া লাগে অ'কে গাইজ বৰ্তমান জাষ্ট মানে সূৰ্যটো ওলাব ওলাইছিল আৰু এতিয়া বৰষুণ দি দিলে বাকী আমি মন্দিৰৰ ভিতৰত যাওঁ ৰ'ব অলপমান চ' ইয়াতে চেণ্ডেল খুলি যাওঁ চেণ্ডেলটো থাকিলে হ'ল বাচি কিনে অঁ বা আৰু মই খালী ভৰি থৈ গৈছোঁ ভগৱানৰ নামত যাই নিব না নকওঁ আৰু সি গম পাই গৈছে এইফালে অ'কে গাইজ বৰ্তমান আমি আহি পাই গৈছোঁ এইখন ফিল্ডত আৰু ইয়াতে বহি আছিলোঁ গাইজ বৰষুণ দিছে আপোনালোকে কেমেৰাত অহা নাই চাগে গম নাপাব বাকী এইফালে চাওক চাদা তাদা লৈ আহিছে চাদা তাদা লৈ আহিছে দেখোন মানে কি কৰিবি এতিয়া আমি চাদা তাদা অনা নাই একো আমব্ৰেলা লৈ আহিছে গাইজ এই চাওক বৰষুণ দিছে গম নাপায় অঁ গম পাইছে অলপ আমি গাইজ আমি মন্দিৰত সোমাইছিলোঁ বাট মন্দিৰত তাতে আপোনালোকে যদি যোনে আহিছে গমেই পাব তাতে মানে কেমেৰা এলাও নাই চোৱা নকৰিলোঁ আমি ভিতৰত সোমাই আহিছোঁ কিন্তু পূৰা ঘূৰি আহিছোঁ একদম তাৰে ভিতৰত দুটা মন্দিৰ আছে ন পূৰা দুইটাই এক পাক লগাই এটা সেৱা কৰি কিনে আহি গৈছোঁ তাৰপিছত আৰু কেমেৰা অনে কৰা নাছিলোঁ এতিয়া অন কৰিলোঁ বাকী এইফালে চাব পাৰে পূৰা প্ৰিপেয়াৰ হৈ আহিছে গাইজ বৰষুণ দিলেও থাকিম আজি বালাজী মন্দিৰত আজি বৰষুণ দিলেও বালাজী মন্দিৰত থাকিম সেইকাৰণে ছাতি লৈ আহিছোঁ তই কি কৰিছা অ' বাপৰে বাপ মই ইয়াতে ভিজি আছোঁ কিন্তু তাই চুলি বোলে ভিজাব নোৱাৰে অ'কে মই চেম্পু কৰিছোঁ একচুৱেলি এইটো কিবা নাম চাবোনটোৰ সেইটোৰে চেম্পু কি কৰিছ দে মই শ্যাম্পু কৰিছোঁ কণ্ডিশ্যনাৰ কৰিছোঁ তাৰপিছত ষ্ট্ৰেট কৰিছোঁ চিৰাম লগাইছোঁ মই চাবোন মাৰি কেনে বডিটো গা ধুইছোঁ আৰু সেই চাবোন পিছ দিয়ে মাথাটো ধুইছোঁ তাৰপিছত ঘৰত যোনটো বডি অইল আছিল সেইটোতে মাথাত সানি কেনে আহি গৈছোঁ হেয়াৰ অইলো আছিল বাট ইমান টাইম নাই মই বডি অইল ক'ব নালাগে লেটছ গো চ' অ'কে গাইছ আমি এতিয়া আহি গৈছোঁ বালাজী মন্দিৰৰ পিছফালে মানে এইটো পাৰ্কিংটো এইখিনি ইফালে যাব নোৱাৰি প্ৰৱেশ নিষেধ বুলি লেখা আছে ৰ'ডৰ কাৰণে দেখা পোৱা নাই চ' কি মজা কোৱালিটি আহিছে ন ইয়াতে চ' গাইছ আমি মানে ইয়াৰ পৰা ওলাবই ওলাইছিলোঁ বাট ভিডিঅ' একো শ্বুটে হোৱা নাই আৰু এনেকুৱা মানে দুদিন ভ্লগ বনাই কিনে এটা ভ্লগত দিলে মানে মোৰ বহুত বেছি লছ হয় কাৰণ বহুত টকা যায় হয়নে নহয় মানে পইচাটো যায়েই একদম যদি কমচে কম ক'ব যায় ন 250 ৰুপিজ এটা যায় খোৱা আৰু তেল ভৰা মিলাই কিনে চ' এতিয়ালৈকেতো মই তেল ভৰা নাই তেল আছে কাৰণে বাট তেলটোতো যোৱাটো যাবই ন মোৰ পৰাই চ' সেইকাৰণে মানে 2 দিন ব্লগ শ্বুট কৰিলে মানে মোৰ লছ হৈ যায় আৰু বাকী গাইছ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়া কৰিব মজা লাগিব বাকী আমি ইণ্টাৰনেশ্যনেল যাম বুলি ভাবি আছোঁ ক্ৰিষ্টিনা মেম আপোনাৰ কি একদম মইতো এক্সাইটেড চ' ভাবিতো আছোঁ কিন্তু কি হয় নাজানো 1 মান্থ পাছত যাম বুলি ভাবি আছোঁ কাৰণ এতিয়া প্লেনিং কৰিছোঁ যদি আমি এইকেইদিন পইচা পাতি অলপমান জমাই লওঁ নে কি কোৱা যাবি নাই ৰে গাইছ ইণ্টাৰনেশ্যনেল কি হ'ব পাৰে ৰাইডে হ'ব কিন্তু ক'ত হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকে যদি কিবা অলপ আইডিয়া আছে আইডিয়াটো হ'বই কাৰণ এইটো ইণ্টাৰনেশ্যনেল যদি হয় ফাৰ্ষ্ট কি হ'ব পাৰে আপোনালোকে জানে ৰাইড যদি হয় চ' কমেণ্টত জনাব গাইছ বাকী ক্ৰিষ্টিনা মেম আৰু ময়ে যাম গাইছ আৰু ছিংগেলে যাম চ' অলপমান ইনফৰমেশ্যন লৈ আছোঁ মানে অলৰেডি গৈছিলে আমাৰ স্কুটাৰ ৰাইডাৰ ক্লাবৰ পৰা স্কুটাৰ ৰাইডাৰ ক্লাবৰ পৰা গৈছিল চ' সিহঁতৰে কোনোবাক মই সুধি কেনে মানে কি ডকুমেণ্টছ লাগে সেইটো মানে সুধি ল'ব লাগিব তো লোৱাৰ পিছত মানে ফাই আৰু একদম গাড়ীখন অলপমান কিবা কিবি ঠিক কৰিব আছে দেন গুচি যাম 1 মাহৰ ভিতৰত ইণ্টাৰনেশ্যনেল লৈ যাই আছোঁ ষ্টেট লেভেলত ক'ৰবাত গৈছে নেকি মেঘালয়তো গৈছে না মানে আমাৰ গুৱাহাটীৰ মানুহে মেঘালয়খিনিক ষ্টেট লেভেল বুলি নধৰে কিন্তু বাট ষ্টেট হয় দেচোন বেলেগ এটা ষ্টেট তো ষ্টেট লেভেল কিন্তু ক্ৰিষ্টিনা মেমে অকল মেঘালয়ত গৈছে না চ' ভূটান লৈ যাম কি কোৱা 2 লাখ টকা লাগব এনে কৈছোঁ গাইছ হৈ যাব এনেই নৰ্মেল বাজেট একদিনতে যাম একদম মৰ্ণিং ওলাম মৰ্ণিংটো যাই পাম আমি
তাৰপিছত আকৌ ইভিনিং আহি যাম আৰু মানে অলপমান ঘূৰে কিন্তু তাতে খানা খানা গাইছ আমি যেতিয়া ঘৰৰ পৰা আজি ওলাইছিলোঁ ন বহুত দিন আগতে মানে লাষ্ট ব্লগ যেতিয়া বনাইছিলোঁ সেইদিনাখনে পূৰা দাবাই কেনে খাইছে দেই পূৰা খাইছে হা মই হিচাপ দিওঁ হা হিচাপ দিব নিদে তো সেইদিনাখনে কৈছিলে এইবাৰ যোনদিনা লাষ্ট মই ওলাম না নেক্সট তো তেতিয়া বোলে একো নাখায় কিন্তু আজি কি কয় কি খাবি এতিয়া কি খাবি হা আচ্ছা গাইছ আধা ৰাস্তাতে কৈছে এটা ক'ল্ড ড্ৰিংক কিনি দিব লাগিব মাঞ্চুৰিয়ান খাব আৰু চিকেন পকৰা একো নোখোৱা ছোৱালীটোৱে অকল পানীৰে ডিমাণ্ড কৰিছে পানী কিনি দিলে হ'ল আৰু এতিয়া পানী কোৱা নাছিলো আইচক্ৰীম ঠিক আছে আইচক্ৰীমে খুৱাম হে গাইছ চাওক এই মানে আমাৰ বাজেটটো এনেকৈ হাই হৈ যায় সেইকাৰণে মই 2 দিন ওলাব মানে 2 দিনৰ ব্লগ এদিনত দিব নোখোজোঁ সেইকাৰণে 2 দিন ব্লগ কৰিছোঁ মানে 2 দিনে দিম না কি কোৱা কিয় খুৱাম দে নোখুৱাম বুলি কৈছোঁ জানো এনেকুৱা কৈ আছে মই বাছ কৈছোঁ যে 2 দিন ব্লগ শ্বুট কৰি এদিনত দিলে মোৰ লছ হয় সেইটোৱে কৈছোঁ বাকী খাই থাকাই লাইফ কি আছে খং উঠছে নেকি তোৰ কেঞ্চেল ইণ্টাৰনেশ্যনেল ৰাইড কেঞ্চেল মই অকলে যাম এনেও মই আপাৰ আছাম অকলে গৈছোঁ তই গৈছ নেকি তোৰ ঘৰৰ আগত শুই যাম মই এনেকা তাৰপিছত তোক যাবই নিদিওঁ বেড লাক বোলে এইবোৰ খিস্তে নাই এইবোৰ শালিকা চৰাই দেখিলে বোলে গুড লাক বেড লাক এটা দেখিলে বেড দুটা দেখিলে গুড ঠিক আছে আচ্ছা কিয় কৰা নাই আহোঁতে তই কৈছা যে মই মন্দিৰ যাবৰ কাৰণে এইটো কুৰ্তিটো কিনিছো কিন্তু তই এবাৰো কোৱা নাই মোক কেনেকা দে মজা লাগি আছে তোমাক ধুনীয়া বিউটিফুল এইটো জুম কৰি কেনে দিম দে এইটো জুম কৰি কেনে দিম যা অ'কে গাইছ আমি বৰ্তমান ইয়াৰ পৰা ওলালোঁ আৰু বেক চাইডৰ নাজাৰাখিনি বঢ়িয়া না লাইক গছগিলা চা না কি ধুনীয়া গছ পুৰা ডিচিপ্লিনত আছে কিন্তু একদম না সিহঁতক ৰোৱাৰ টাইমতে বঢ়িয়াকৈ ৰুইছে একদম হালি এইখিনি বেক চাইডৰ পৰা ভিউ মানে বেক চাইড মানে কি পিছে মানে অলপমান লাষ্টৰ ফালৰ পৰা এইখিনি গাইজ মই এতিয়া ঘৰৰ ফালে ওলাই আছোঁ মানে অলপমান জল্দি আছোঁ তো আজি ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাম এটা ভিডিঅ' তেতিয়ালৈ বাই বাই যোৱা গাইজ আৰু চেনেলটো যোনে নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ জল্দি 3K কৰাব লাগে তো চলো গাইজ এতিয়া ঘৰত যাই দিব বাই বাই